কোনোবাই সুধিছিল জুবিনটোক ল'ৰা ছোৱালী নালাগে নেকি? জুবিন দাই কৈছে, কিয়? মোৰ দেখোন গোটেই অসমখনৰ ল'ৰা ছোৱালীবোৰেই মোৰ হয়, গছ গছনি মোৰ হয়, জীৱ জন্তুবোৰ মোৰ হয়। এয়া সঁচা প্ৰমাণ কৰিলে অসমৰ গৌৰৱে, অসমৰ সুসন্তানে, অসমৰ উজ্জ্বল নক্ষত্ৰই। কিমান হেঁপাহ, কিমান মৰম, কিমান আকুলতা, 4টা ৰাতি পাৰ হ'ল, লাখ লাখ মানুহৰ চকুত নাই সামান্য টোপনি। জুবিনবিহীন অসম আধৰুৱা, জুবিনবিহীন অসম কল্পনাহীন, কাৰণ তেখেত অসমৰ উজ্জ্বল নক্ষত্ৰ। তেখেতে নিস্বাৰ্থভাৱে ভাল পাইছিল অসমক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মৰ লোকৰ প্ৰতি তেখেতৰ আছিল সমান চকু। সঁচাকৈ তেখেত আছিল এজন অসম প্ৰেমী, যিজন মানুহৰ বাবে আজি অসমৰ প্ৰতিজন মানুহে কান্দি আছে, যিজন মানুহক শেষবাৰৰ বাবে মন ভৰি মাত্ৰ এবাৰ চাবলৈ কোটি কোটি গুণমুগ্ধই কৰিছিল ভিৰ। তেখেত জাতিৰ সম্পদ, তেখেত অসমৰ সম্পদ, তেখেত অসমীয়াৰ সুসন্তান, তেখেত আমাৰ জুবিন গাৰ্গ। কোটি কোটি গুণমুগ্ধক কন্দুৱাই চিৰদিনৰ বাবে অকলশৰীয়া কৰি থৈ অজান দেশলৈ গুচি গ'ল আমাৰ মৰমৰ জুবিন গাৰ্গ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেয়াও প্ৰমাণ হ'ল আজি হিন্দু মুছলমান, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে কেৱল কান্দিছে আজি। কেতিয়াও আৰু আমাৰ মাজলৈ উভতি নাহে আমাৰ মৰমৰ জুবিন দা। তেওঁ আমাক চিৰদিনৰ বাবে এৰি থৈ গুচি গ'ল অজান দেশলৈ। তেখেত আমাৰ আৱেগ, তেখেত আমাৰ গৌৰৱ, তেখেত অসমৰ সম্পদ, তেখেতবিহীন অসম আধৰুৱা। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক। আপুনি চাই আছে এনি ফাৰ্ষ্ট, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।